গৰৈমাৰীৰ জৰহিমুলিত চমৰীয়া সমষ্টিভিত্তিক মেগা স্বাস্থ্য মেলাৰ আয়োজন। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত জৰহিমুলি হাইস্কুল খেলপথাৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে সমষ্টিভিত্তিক মেগা স্বাস্থ্য মেলাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে বৃহস্পতিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ বিনামূলীয়াকৈ মেগা স্বাস্থ্য মেলাখন চলি থাকিব বুলি স্বাস্থ্য বিভাগৰ বিষয়াসকলে সংবাদ মাধ্যমক জানিবলৈ দিছে। ছয়গাঁও ব্লক স্বাস্থ্য কেন্দ্ৰ আৰু নগৰবেৰা ব্লক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ 18 বছৰৰ তলৰ শিশুসকলৰ বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা প্ৰদান কৰা হ'ব। আনহাতে 18 বছৰৰ ওপৰৰ ৰোগীসকলৰ বাবেও যিকোনো বেমাৰৰ চিকিৎসা কৰা হ'ব বুলি জিলা স্বাস্থ্য বিভাগৰ বিষয়াই জানিবলৈ দিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে অসমৰ কেইবাটাও চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰিব। বিশেষ গুৰুত্বপূৰ্ণ জটিল ৰোগীসকলক পিছত গুৱাহাটী মেডিকেল কলেজত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী শামজুৰ ৰহমানৰ তত্বাৱধানত জৰহিমুলিত মেগা স্বাস্থ্য মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। উক্ত স্বাস্থ্য মেলাত চমৰীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ ৰোগীসকলৰ উপস্থিতি কামনা কৰিছে জিলা স্বাস্থ্য বিভাগৰ আঁচনি সমন্বয়কে। নমস্কাৰ, মই জিলা স্বাস্থ্য সমিতিৰ ফালৰ পৰা জিলা আঁচনি প্ৰবন্ধকে কৈ আছো। সকলো ৰাইজকে অনুৰোধ জনাইছো, অহা কাইলৈ 23 তাৰিখে চমৰীয়া সমষ্টিত আমাৰ এখন মেগা স্বাস্থ্য মেলা অৰ্গেনাইজ কৰা হৈছে। ইয়াতে আমি 18 বছৰলৈকে যিবিলাক বাচ্চা আছে বা শিশু আছে সেই সকলক আমি ইয়াতে স্পেচিয়েলিষ্ট ডক্টৰে চোৱাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, এইমছ হওক বা আমাৰ নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰা আমাৰ স্পেচিয়েলিষ্টসকল আহিব। তাৰ বাহিৰেও আমাৰ যিসকল 18 বছৰ ওপৰৰ মানুহ আছে তেখেতসকলো চোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। আয়ুষ OPD থাকিব, জেনেৰেল MBBSৰ OPD থাকিব, ইয়াতে লেবৰেটৰী থাকিব আৰু মেডিচিন অলপৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে মেইনলি এইটো স্ক্ৰিনিং কেম্প হ'ব। ইয়াৰ পৰা আকৌ গৈ পেলাই গুৱাহাটী মেডিকেল কলেজত তাৰ পিছৰ ট্ৰিটমেণ্টখিনি হ'ব। সকলো ৰাইজকে, এইটো অঞ্চলৰ চমৰীয়া অঞ্চলৰ সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আহি এই মেলাখনত অংশগ্ৰহণ কৰে আৰু ইয়াতে যিবিলাক এতিয়া বৰ্তমান চলি আছে, ভালকৈ প্ৰিপেৰেশ্যনটো চলি আছে, তাৰ কাৰণে মই অৰ্গেনাইজাৰসকলকো ধন্যবাদ জনাইছোঁ যে আপোনালোকে ক্ষিপ্ৰগতিত কামটো কৰি আছে। আৰু সকলো ৰাইজকে অনুৰোধ কৰিছোঁ আপোনালোকে আহি পেলাই অংশগ্ৰহণ কৰক। আপোনালোকৰ এইটো বহুত পিছপৰা ভিতৰুৱা অঞ্চল, ইয়াতে স্পেচিয়েলিষ্ট তেনেকৈ কিজানি আজিলৈকে ইমানখিনি একেলগে অহা নাই। এটা হেল্থ কেম্পতে কাৰ্ডিঅ'লজি হওক, তাৰপিছত গাইনী হওক, পেডিয়াট্ৰিচিয়ান হওক, মেডিচিনৰ হওক, চাৰ্জাৰী হওক, এনেকৈ বিভিন্ন ধৰণৰ আহিব স্পেচিয়েলিষ্টসকল। তেখেতসকলক আপোনালোকৰ নিজৰ শিশুসকলক দেখুৱাওক আৰু বাকী যিসকল ডাঙৰ মানুহ আছে তেখেতসকলকো আহিব পাৰে, তেখেতসকলেও নিজক দেখুৱাব পাৰে। চমুনিৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।